নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক খুব ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকক দেখাম বুলি ভাবিছোঁ মই বোৱা এযোৰ কাপোৰ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আহক তেন্তে ভিডিঅ'টিৰ মাজলৈ যাওঁ। চাদৰখন দেখাওঁ ফাৰ্ষ্টতে, ছোৱালীৰ পৰা একদম আমনি আৰু মানে চাদৰখনৰ মই গোটেই বডিটোতে বুটা কৰি দিছোঁ। এনে ধৰণৰ ডাঙৰকৈ, ডাঙৰ বুলিয়ে কৈছোঁ আৰু ঊলত যিহেতু অলপ ডাঙৰে হৈছে বুটাটো, ইমান সৰু হোৱা নাইকিয়া আৰু বেছি ডাঙৰো নহয় বাৰু। আৰু ছাইড পাৰি নাই দিয়া, এফালে আছে বুটা ডাঙৰকৈ দুলাইন কৰি দিছোঁ। ৰেড আৰু অৰেঞ্জটো মই মেইন দিছোঁ, মেইন বুটাটোত মানে মেইন কাম কৰিছোঁ, আৰু হোৱাইটটো মই মিনা কৰিছোঁ। আৰু এনেদৰে পুলি তাৰপিছত আৰু এনেকৈ দহিখিনি লগাইছোঁ। দহিখিনি মই 5টা অৰেঞ্জ 4টা অৰেঞ্জ কৈছোঁ ন, তাৰপিছত আৰু হোৱাইট আৰু ৰেড তেনেকৈ 4-5টামানকৈ লগাই দিছোঁ। এনেধৰণৰ চাদৰখন, আৰু এইখন হৈছে মেখেলাখন। এখন মেখেলাখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু যদিহে আপোনালোকে এনেকুৱা ধৰণৰ চাদৰ মেখেলা মোৰ পৰা ল'ব বিচাৰে তেনেহ'লে মোক মেছেজ কৰিব, কমেণ্ট কৰিব, আৰু ফেচবুকত যোগাযোগ কৰি পেলাই মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ।